বন্ধুসকল ভালে আছেনে? আজি ভাবি আছোঁ গছত থকা ৰবৰ টেঙা আনি কেনে খাওঁ বুলি। তো তাকে গছৰ পৰা ৰবৰ টেঙা এটা পাৰি আনিলোঁ, আনি কেনে বাকলি পেলালোঁ আৰু এনেকুৱা বাকলিবিলাক গুচাই আছোঁ। এতিয়া বাকলিবিলাক গুচাই উঠি কেনে তাৰপিছত তাক ধুনীয়াকৈ মানে হেৰিটো ওলাই লৈ দানাবিলাক ওলাই লৈ একদম মানে জ্বলা নিমখ তেল দি কেনে একদম ধুনীয়াকৈ এটা কৰিম বুলি ভাবিছোঁ। এতিয়া এইবিলাক ওলাই আছোঁ দানাবিলাক। এইটো মোৰ ভাগিন ছোৱালী হয়, তাই ওলাই আছে। তেনেকৈ ওলাই থকা হৈছে, মানে দেখিলে জিভাৰ পানী ওলাই যায়। এইটো কৰি আছে বৰ্তমান। নিমখ জ্বলা পূৰা সানি আছে। নিমখ জ্বলা সানা হোৱাৰ পিছত পূৰা আৰু মানে একদম মজা কৰি খাম বুলি ভাবিছোঁ। জিভাৰ পানী ওলাই যায় ন বন্ধু। আৰু এই যি দেখা পাইছে টিকলিটো, মানে টিকলিটো পূৰা খাই আছে। চব গোটাকেইটাই মানে খাই আছোঁ। পূৰা মানে জ্বলা লাগিছে মুখত, কিন্তু খাৱা বাদ দিয়া নাই আৰু মানে পূৰা খাই আছোঁ বন্ধুসকল। তো কোনে কোনে খাব কওক, দি পঠাওঁ। যদি কোনোবাৰ খাব মন আছে কওক, অলপমান দি পঠাওঁ। আমি এতিয়া খাই আছোঁ বৰ্তমান। দেখিছে না, একদম মানে বোলটো কাঢ়ি লাগি আছে। চবে টানি লৈ যাই কিনে খাই আছে আৰু মানে টিকলিও পূৰা লৈ লৈছে।